বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يا أيها الناس اتقوا ربكم الذي خلقكم من نفس واحدة وخلق منها زوجها وبث منهما رجالا كثيرا ونساء হে মানৱ জাতি, তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুত নৰনাৰী বিস্তাৰ কৰিছে। واتقوا الله الذي تساءلون به والأرحام إن الله كان عليكم رقيبا তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক। وآتوا اليتامى أموالهم ولا تتبدلوا الخبيث بالطيب ولا تأكلوا أموالهم إلى أموالكم إنه كان حوبا كبيرا আৰু য়াতিমসকলক তোমালোকে সিহঁতৰ ধন সম্পদ সমৰ্পণ কৰা। আৰু শুনা, তোমালোকে অপবিত্ৰ বস্তুক পবিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা। লগতে তোমালোকে নিজৰ সম্পদৰ সৈতে সিহঁতৰ সম্পদ মিশ্ৰিত কৰি গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ। وإن خفتم ألا تقسطوا في اليتامى فانكحوا ما طاب لكم من النساء مثنى وثلاث ورباع আৰু যদি তোমালোকে আশংকা কৰা যে য়াতিম ছোৱালীৰ প্ৰতি তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে স্বাধীন নাৰীসকলৰ মাজৰ পৰা যাক তোমালোকৰ ভাল লাগে দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰিব পাৰা। فإن خفتم ألا تعدلوا فواحدة أو ما ملكت أيمانكم ذلك أدنى ألا تعولوا আৰু যদি আশংকা কৰা যে সিহঁতৰ মাজত সুবিচাৰ কৰিব নোৱাৰিবা, তেনেহ'লে এজনীকে বিবাহ কৰোৱা অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকে গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা ৰক্ষা পোৱাৰ এইটোৱে হৈছে সম্ভৱপৰ উপায়। وآتوا النساء صدقاتهن نحلة فإن طبن لكم عن شيء منه نفسا فكلوه هنيئا مريئا আৰু তোমালোকে নাৰীসকলক সন্তুষ্ট চিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা। ইয়াৰ পিছত সিহঁতে যদি সন্তুষ্ট চিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে, তেন্তে তোমালোকে সেয়া আনন্দৰ সৈতে তৃপ্তি সহকাৰে ভোগ কৰা। ولا تؤتوا السفهاء أموالكم التي جعل الله لكم قياما وارزقوهم فيها واكسوهم وقولوا لهم قولا معروفا আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন সম্পদ অৰ্পণ নকৰিবা, যিবোৰক আল্লাহে তোমালোকৰ জীৱিকাৰ মাধ্যম বনাইছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা বোৱাৰ পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালপ কৰিবা। وابتلوا اليتامى حتى إذا بلغوا النكاح فإن آنستم منهم رشدا فادفعوا إليهم أموالهم ولا تأكلوها إسرافا وبدارا أن يكبروا আৰু তোমালোকে এতিমসকলক বিবাহৰ বয়সত উপনীত নোহোৱালৈকে পৰীক্ষা কৰিবা। তাৰপিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক উভতাই দিবা। আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে সিহঁতৰ সম্পদ লৰালৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। ومن كان غنيا فليستعفف ومن كان فقيرا فليأكل بالمعروف যিজন অভাৱমুক্ত তেওঁ যেন নিবৃত্ত থাকে আৰু যিজন বিত্তহীন তেওঁ যেন সংযত পৰিমাণে ভোগ কৰে। فإذا دفعتم إليهم أموالهم
فأشهدوا عليهم وكفى بالله حسيبا তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ উভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা আৰু হিচাপ গ্ৰহণত আল্লাহেই যথেষ্ট للرجال نصيب مما ترك الوالدان والأقربون وللنساء نصيب مما ترك الوالدان والأقربون مما قل منه أو كثر نصيبا مفروضا পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে এইদৰে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে সেয়া কম হওক বা বেছি এইটো নিৰ্ধাৰিত অংশ وإذا حضر القسمة أولو القربى واليتامى والمساكين فارزقوهم منه وقولوا لهم قولا معروفا আৰু সম্পত্তি বণ্টন কৰাৰ সময়ত আত্মীয় স্বজন য়াতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা আৰু সিহঁতৰ লগত সদালাপ কৰিবা وليخشى الذين لو تركوا من خلفهم ذرية ضعافا خافوا عليهم فليتقوا الله وليقولوا قولا سديدا আৰু সিহঁতৰ ভয় কৰা উচিত যে যদি সিহঁতে নিজৰ পিছত নিসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ'লহেঁতেন এতেকে সিহঁতে যেন আল্লাহৰ তাকৱা অৱলম্বন কৰে আৰু সংগত কথা কয় إن الذين يأكلون أموال اليتامى ظلما إنما يأكلون في بطونهم نارا وسيصلون سعيرا নিশ্চয় যিসকলে এতিমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতি পলমে সিহঁত প্ৰজ্বলিত জুইত প্ৰৱেশ কৰিব يوصيكم الله في أولادكم للذكر مثل حظ الأنثيين فإن كن نساء فوق 2 فلهن ثلثا ما ترك আল্লাহে তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকে লাভ কৰিব পৰিত্যক্ত সম্পত্তিৰ 3/2 2ভাগ وإن كانت واحدة فلها النصف ولأبويه لكل واحد منهما السدس مما ترك إن كان له ولد আৰু কেৱল এজনী কন্যা সন্তান থাকিলে তেন্তে তাই পাব অৰ্ধাংশ সন্তান থাকিলে মৃত ব্যক্তিৰ পিতৃ-মাতৃ উভয়ে পৰিত্যক্ত সম্পত্তিৰ 6/1 1ভাগহে পাব فإن لم يكن له ولد وورثه أبواه فلأمه الثلث আনহাতে মৃত ব্যক্তিৰ যদি কোনো সন্তান নাথাকে এই ক্ষেত্ৰত পিতৃ-মাতৃ উত্তৰাধিকাৰী হ'লে তাৰ মাকে লাভ কৰিব 3/1 1ভাগ فإن كان له إخوة فلأمه السدس من بعد وصية يوصي بها أو دين আনহাতে যদি তাৰ ভাই ভনী থাকে তেনেহ'লে মাকে লাভ কৰিব 6/1 1ভাগ এইবোৰ বণ্টন হ'ব মৃত ব্যক্তিৰ ওচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত آباؤكم وأبناؤكم لا تدرون أيهم أقرب لكم نفعا فريضة من الله إن الله كان عليما حكيما তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা এই বিধান আল্লাহৰ নিশ্চয় আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় ولكم نصف ما ترك أزواجكم إن لم يكن لهن ولد فإن كان لهن ولد فلكم الربع مما تركن তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকে লাভ কৰিবা যদিহে সিহঁতৰ কোনো সন্তান নাথাকে কিন্তু সিহঁতৰ সন্তান থাকিলে
তোমালোকে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ 4 ভাগৰ 1 ভাগ লাভ কৰিবা من بعد وصية يوصين بها أو دين ولهن الربع مما تركتم إن لم يكن لكم ولد فإن كان لكم ولد فلهن الثمن مما تركتم ওসিয়ত পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত এইদৰে তোমালোকৰ সন্তান নাথাকিলে সিহঁতে লাভ কৰিব তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ 4 ভাগৰ 1 ভাগ আনহাতে তোমালোকৰ সন্তান থাকিলে সিহঁতে লাভ কৰিব তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ 8 ভাগৰ 1 ভাগ তোমালোকে যি ওসিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত من بعد وصية توصون بها أو دين وإن كان رجل يورث كلالة أو امرأة وله أخ أو أخت فلكل واحد منهما السدس যদি কোনো পুৰুষ অথবা নাৰীৰ পিতৃ-মাতৃ অথবা সন্তান-সন্ততি নাথাকে আৰু যদি কেৱল তাৰ এজন ককায়েক বা ভায়েক অথবা এজনী বায়েক ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰ অংশ হ'ব 6 ভাগৰ 1 ভাগ فإن كانوا أكثر من ذلك فهم شركاء في الثلث من بعد وصية يوصى بها أو دين غير مضار وصية من الله والله عليم حليم আনহাতে সিহঁত ইয়াৰ অধিক হ'লে সকলোৱে 3 ভাগৰ 1 ভাগত সমান অংশীদাৰ হ'ব এইবোৰ বণ্টন হ'ব কাৰো ক্ষতি নকৰাকৈ ওসিয়ত পূৰণ কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত এইটো হৈছে আল্লাহৰ নিৰ্দেশ আৰু আল্লাহ সৰ্বজ্ঞ শাসনশীল تلك حدود الله ومن يطع الله ورسوله يدخله جنات تجري من تحتها الأنهار خالدين فيها وذلك الفوز العظيم এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা যিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তাত তেওঁলোক চিৰস্থায়ী হ'ব আৰু এইটো হৈছে মহা সফলতা ومن يعص الله ورسوله ويتعد حدوده يدخله نارا خالدا فيها وله عذاب مهين আনহাতে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব তাত সি চিৰস্থায়ী হ'ব লগতে তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি واللاتي يأتين الفاحشة من نسائكم فاستشهدوا عليهن 4 منكم আৰু তোমালোকৰ নাৰীসকলৰ মাজৰ পৰা যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা 4জন পুৰুষক সাক্ষী তলব কৰা فإن شهدوا فأمسكوهن في البيوت حتى يتوفاهن الموت أو يجعل الله لهن سبيلا এতেকে যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সেই ব্যভিচাৰকাৰীসকলক ঘৰত আবদ্ধ কৰি ৰাখাৰ যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে واللذان يأتيانها منكم فآذوهما فإن تابا وأصلحا فأعرضوا عنهما إن الله كان توابا رحيما আৰু তোমালোকৰ মাজৰ যি দুজন নৰনাৰীয়ে এনে অপকৰ্মত লিপ্ত হ'ব সিহঁতক শাস্তি দিয়া যদি সিহঁতে তওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া নিশ্চয় আল্লাহ পৰম তওবা কবুলকাৰী পৰম দয়ালু إنما التوبة على الله للذين يعملون السوء بجهالة ثم يتوبون من قريب فأولئك يتوب الله عليهم وكان الله عليما حكيما নিশ্চয় আল্লাহ সেইসকল লোকৰ তওবা কবুল কৰে যিসকলে অজ্ঞাতবশতঃ বেয়া কাম কৰি পেলায় আৰু লগে লগে তওবা কৰে এওঁলোকে হৈছে সেইসকল লোক যিসকলৰ তওবা আল্লাহে কবুল কৰে জানি থোৱা আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়
وليست التوبة للذين يعملون السيئات حتى إذا حضر أحدهم الموت قال إني تبت الآن ولا الذين يموتون وهم كفار পক্ষান্তৰে তওবা সিহঁতৰ বাবে নহয় যিসকলে আজীৱন বেয়া কাম কৰি থাকে। অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ'লে সি কয় মই এতিয়া তওবা কৰিছোঁ। এইদৰে সিহঁতৰ বাবেও নহয় যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। أولئك أعتدنا لهم عذابا أليما সিহঁতেই হৈছে সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। يا أيها الذين آمنوا لا يحل لكم أن ترثوا النساء كرها ولا تعضلوهن لتذهبوا ببعض ما آتيتموهن إلا أن يأتين بفاحشة مبينة হে ইমানদাৰসকল, বলপূৰ্বকভাৱে নিজকে নাৰীসকলৰ উত্তৰাধিকাৰী বুলি গণ্য কৰাটো তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দেশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা। কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে অৰ্থাৎ ব্যভিচাৰ অথবা গিৰিয়েকৰ অবাধ্যাচৰণ কৰে وعاشروهن بالمعروف فإن كرهتموهن فعسى أن تكرهوا شيئا ويجعل الله فيه خيرا كثيرا তেন্তে বিষয়টো সুকীয়া আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা। লগতে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ'ব পাৰে যে যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা। وإن أردتم استبدال زوج مكان زوج وآتيتم إحداهن قنطارا فلا تأخذوا منه شيئا أتأخذونه بهتانا وإثما مبينا তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ ঠিক কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা তথাপিও তাইৰ পৰা একোৱে উভতাই নল'বা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে? وكيف تأخذونه وقد أفضى بعضكم إلى بعض وأخذن منكم ميثاقا غليظا আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অংগীকাৰ লৈছিল। ولا تنكحوا ما نكح آباؤكم من النساء إلا ما قد سلف إنه كان فاحشة ومقتا وساء سبيلا নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃপুৰুষে বিবাহ কৰাইছে তোমালোকে সিহঁতক বিবাহ নকৰাবা। কিন্তু পূৰ্বে যি সংঘটিত হৈছে সেয়া ক্ষমা কৰা হ'ল। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ। حرمت عليكم أمهاتكم وبناتكم وأخواتكم وعماتكم وخالاتكم وبنات الأخ وبنات الأخت وأمهاتكم اللاتي أرضعنكم তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই ভনীসকলক, জেঠাই পেহীসকলক, জেঠাই মাহীসকলক وأمهاتكم اللاتي أرضعنكم وأخواتكم من الرضاعة وأمهات نسائكم وربائبكم ভতিজীসকলক, ভাগিনীসকলক, ঠাই মাতৃসকলক, পিয়া সম্বন্ধীয় বাই ভনীসকলক, শাহুৱেকক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা وربائبكم اللاتي في حجوركم من نسائكم اللاتي دخلتم بهن তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালী যাক তোমালোকে লালন পালন কৰিছা। فإن لم تكونوا دخلتم بهن فلا جناح عليكم وحلائل أبنائكم الذين من أصلابكم وأن تجمعوا بين الأختين إلا ما قد سلف কিন্তু যদি সেই স্ত্ৰীৰ সৈতে সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ অৰক্ষজাত পুত্ৰসকলৰ স্ত্ৰীসকলক আৰু দুজনী ভনীয়েক বা বায়েকক
একেলগে বিবাহপাশত আবদ্ধ কৰি লোৱাটো। إن الله كان غفورا رحيما অতীতত যি হ'ল সেয়া হ'ল, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। والمحصنات من النساء إلا ما ملكت أيمانكم كتاب الله عليكم আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে। তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। وأحل لكم ما وراء ذلكم أن تبتغوا بأموالكم محصنين غير مسافحين উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত অৰ্থাৎ মোহ প্ৰদান কৰি বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। فما استمتعتم به منهن فآتوهن أجورهن فريضة ولا جناح عليكم فيما تراضيتم به من بعد الفريضة সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো কম বেছি কৰাৰ বিষয়ত পৰস্পৰ সহমত হ'লে তাত তোমালোকৰ কোনো দুখ নাই। إن الله كان عليما حكيما নিশ্চয় আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ومن لم يستطع منكم طولا أن ينكح المحصنات المؤمنات فمما ملكت أيمانكم من فتياتكم المؤمنات আৰু তোমালোকৰ মাজত যাৰ স্বাধীন ইমানদাৰ নাৰী বিবাহ কৰোৱাৰ সমৰ্থ নাই সি যেন তোমালোকৰ অধিকাৰভুক্ত ইমানদাৰ দাসীক বিবাহ কৰায়। والله أعلم بإيمانكم بعضكم من بعض আল্লাহে তোমালোকৰ ইমান সম্পৰ্কে প্ৰজ্ঞাত। فانكحوهن بإذن أهلهن وآتوهن أجورهن بالمعروف محصنات غير مسافحات ولا متخذات أخدان তোমালোক ইজনে সিজনৰ সমান, এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ'ব সৎচৰিত্ৰা, বেবিচাৰিণী নহয়। فإذا أحصن فإن أتين بفاحشة فعليهن نصف ما على المحصنات من العذاب আৰু উপপতি বা গোপন যৌন সংগী গ্ৰহণকাৰীও নহয়। এতেকে বিবাহিত হোৱাৰ পিছত যদি সিহঁতে বেবিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ'ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্ধেক। ذلك لمن خشي العنة منكم وأن تصبروا خير لكم والله غفور رحيم দাসী বিবাহৰ এই বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে যিসকলে বেবিচাৰত লিপ্ত হোৱাৰ আশংকা কৰে। আনহাতে যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মংগল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু। يريد الله ليبين لكم ويهديكم سنن الذين من قبلكم ويتوب عليكم والله عليم حكيم আল্লাহে তোমালোকৰ ওচৰত তেওঁৰ বিধান বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতি নীতি তোমালোকক অৱহিত কৰিব বিচাৰে, লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। والله يريد أن يتوب عليكم ويريد الذين يتبعون الشهوات أن تميلوا ميلا عظيما আল্লাহে তোমালোকৰ তবা কবুল কৰিব বিচাৰে, আনহাতে যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে তোমালোকে প্ৰবলভাৱে সত্যৰ পৰা বিচ্যুত হোৱা। يريد الله أن يخفف عنكم وخلق الإنسان ضعيفا আল্লাহে তোমালোকৰ পৰা বোজা লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে। يا أيها الذين آمنوا لا تأكلوا أموالكم بينكم بالباطل إلا أن تكون تجارة عن تراض منكم ولا تقتلوا أنفسكم إن الله كان بكم رحيما হে মুমিনসকল, তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা, কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায় বাণিজ্যৰ মাধ্যমত হ'লে সেয়া ভিন্ন কথা।
আৰু নিজেই নিজক হত্যা নকৰিবা, অৰ্থাৎ আত্মহত্যা নকৰিবা। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু। ومن يفعل ذلك عدوانا وظلما فسوف نصليه نارا وكان ذلك على الله يسيرا। আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ। إن تجتنبوا كبائر ما تنهون عنه نكفر عنكم سيئاتكم وندخلكم مدخلا كريما। তোমালোকক যি নিষেধ কৰা হৈছে সেইবোৰৰ মাজৰ পৰা কবিৰা গুনাহৰ পৰা যদি তোমালোকে বিৰত থকা, তেন্তে আমি তোমালোকৰ সৰু সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকে সন্মানজনক স্থানত প্ৰৱেশ কৰাম। ولا تتمنوا ما فضل الله به بعضكم على بعض। আৰু তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। للرجال نصيب مما اكتسبوا وللنساء نصيب مما اكتسبن واسألوا الله من فضله إن الله كان بكل شيء عليما। পুৰুষসকলে যি অৰ্জন কৰিছে সেয়া সিহঁতৰ প্ৰাপ্য অংশ, আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ। গতিকে তোমালোকে আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ। ولكل جعلنا موالي مما ترك الوالدان والأقربون والذين عقدت أيمانكم فآتوهم نصيبهم إن الله كان على كل شيء شهيدا। পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ নাৰী পুৰুষ প্ৰত্যেককে আমি উত্তৰাধিকাৰী বনাইছোঁ, আৰু যিসকলৰ লগত তোমালোকে অংগীকাৰাবদ্ধ সিহঁতৰ প্ৰাপ্য অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী। الرجال قوامون على النساء بما فضل الله بعضهم على بعض وبما أنفقوا من أموالهم। পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে, আৰু এই কাৰণেও যে পুৰুষসকলে নাৰীসকলৰ ওপৰত নিজৰ ধন সম্পদ ব্যয় কৰে। فالصالحات قانتات حافظات للغيب بما حفظ الله। সেই পুণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে, লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো স্বামীৰ সম্পদ আৰু নিজৰ মান সন্মান সংৰক্ষণ কৰে। واللاتي تخافون نشوزهن فعظوهن واهجروهن في المضاجع। যিবোৰক আল্লাহে সংৰক্ষণ কৰিছে, আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলক লৈ অবাধ্যতাৰ আশংকা কৰা, فعظوهن واهجروهن في المضاجع واضربوهن فإن أطعنكم فلا تبغوا عليهن سبيلا। সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতক শয্যা বৰ্জন কৰা, লগতে সিহঁতক শাসনমূলকভাৱে প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয়, তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। إن الله كان عليا كبيرا। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ মহান। وإن خفتم شقاق بينهما فابعثوا حكما من أهله وحكما من أهلها إن يريدا إصلاحا يوفق الله بينهما إن الله كان عليما خبيرا। আৰু যদি তোমালোকে সিহঁতৰ উভয়ৰ মাজত বিৰোধ আশংকা কৰা, তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা। সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে, তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত। واعبدوا الله ولا تشركوا به شيئا وبالوالدين إحسانا وبذي القربى واليتامى والمساكين। তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা। লগতে পিতৃ-মাতৃ আৰু আত্মীয় স্বজন, য়াতীম, অভাৱগ্ৰস্ত,
والمساكين والجار ذي القربى والجار الجنب والصاحب بالجنب وابن السبيل وما ملكت أيمانكم নিকট প্রতিবেশী, দূৰ প্ৰতিবেশী, সংগে সাৰথী, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত ডাকডাকীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। إن الله لا يحب من كان مختالا فخورا নিশ্চয় আল্লাহে দাম্ভিক অহংকাৰীক পছন্দ নকৰে। الذين يبخلون ويأمرون الناس بالبخل ويكتمون ما آتاهم الله من فضله وأعتدنا للكافرين عذابا مهينا আল্লাহে সেইসকল লোককো ভাল নাপায় যিসকলে নিজে কৃপণতা কৰে আৰু আনকো কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে, আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। والذين ينفقون أموالهم رئاء الناس ولا يؤمنون بالله ولا باليوم الآخر ومن يكن الشيطان له قرينا فساء قرينا আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন সম্পদ ব্যয় কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ নকৰে, আল্লাহে সিহঁতকো ভাল নাপায়। আৰু শয়তান যাৰ সংগী হয় তাৰ সংগী কিমান যে নিকৃষ্ট। وماذا عليهم لو آمنوا بالله واليوم الآخر وأنفقوا مما رزقهم الله وكان الله بهم عليما সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে, সিহঁতৰ কি ক্ষতি হ'লহেঁতেন, আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত। إن الله لا يظلم مثقال ذرة وإن تك حسنة يضاعفها ويؤت من لدنه أجرا عظيما নিশ্চয় আল্লাহে অনুপৰিমাণো অন্যায় নকৰে, আৰু যদি সেয়া কোনো ধৰণৰ পুণ্য হয় তেন্তে তেওঁ সেইটোক বহু গুণ বৃদ্ধি কৰি দিয়ে, আনকি তেওঁ নিজৰ ফালৰ পৰা মহা প্ৰতিদান প্ৰদান কৰে। فكيف إذا جئنا من كل أمة بشهيد وجئنا بك على هؤلاء شهيدا এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা একোজনকৈ সাক্ষী উপস্থিত কৰিম, আৰু সেই নবী তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম, তেতিয়া সিহঁতৰ কি অৱস্থা হ'ব? يومئذ يود الذين كفروا وعصوا الرسول لو تسوى بهم الأرض ولا يكتمون الله حديثا যিসকলে কুফৰি কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে, সিহঁতে সেইদিনা কামনা কৰিব যে সিহঁত যদি মাটিৰ লগত মিহলি হৈ সমান হৈ গ'লহেঁতেন, আৰু সিহঁতে সেইদিনা আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব। يا أيها الذين آمنوا لا تقربوا الصلاة وأنتم سكارى حتى تعلموا ما تقولون ولا جنبا إلا عابري سبيل حتى تغتسلوا হে মুমিনসকল, তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে চালাতৰ নিকটৱৰ্তী নহবা, আৰু জুনুবীয় অৱস্থাটো নহয় যেতিয়ালৈকে তোমালোকে গোচল নকৰা। কিন্তু মুছাফিৰ হ'লে সেয়া সুকীয়া কথা। وإن كنتم مرضى أو على سفر أو جاء أحد منكم من الغائط أو لامستم النساء فلم تجدوا ماء فتيمموا صعيدا طيبا আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা, নাইবা তোমালোকৰ কোনোবাই শৌচ স্থানৰ পৰা আহিছে, অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা, তেন্তে পবিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা। فامسحوا بوجوهكم وأيديكم إن الله كان عفوا غفورا এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মোচা কৰা, নিশ্চয় আল্লাহ পাপমোচনকাৰী ক্ষমাশীল। ألم تر إلى الذين أوتوا نصيبا من الكتاب يشترون الضلالة ويريدون أن تضلوا السبيل
তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল সিহঁতে ভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে তোমালোকে পথভ্ৰষ্ট হোৱা والله أعلم بأعدائكم وكفى بالله وليا وكفى بالله نصيرا আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰেই চিনি পায় আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট من الذين هادوا يحرفون الكلم عن مواضعه ويقولون سمعنا وعصينا واسمع غير مسمع وراعنا ليا بألسنتهم وطعنا في الدين ইহুদীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে তাওৰাতৰ কালামসমূহক তাৰ স্থানৰ পৰা পৰিৱৰ্তন কৰি বিকৃত কৰে আৰু কয় আমি শুনিলো আৰু অমান্য কৰিলো এতে কি সিহঁতৰ শুনা নুশুনাৰ দৰেই আৰু সিহঁতে নিজৰ জিভা ঘূৰাই লগতে দিনৰ প্ৰতি তাচ্ছিল্য কৰি কয় ৰাইনা ولو أنهم قالوا سمعنا وأطعنا واسمع وانظرنا لكان خيرا لهم وأقوم ولكن لعنهم الله بكفرهم فلا يؤمنون إلا قليلا কিন্তু সিহঁতে যদি ক'লেহেঁতেন আমি শুনিলো আৰু মানিলো আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা তেন্তে সেয়া সিহঁতৰ বাবে ভাল আৰু সংগত হ'লহেঁতেন কিন্তু সিহঁতৰ কুফৰিৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে ফলত সিহঁতৰ মাজৰ অতি কম সংখ্যক লোকে ইমান পোষণ কৰে يا أيها الذين أوتوا الكتاب آمنوا بما نزلنا مصدقا لما معكم من قبل أن نطمس وجوها হে কিতাপ প্ৰাপ্তসকল আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাৎফালে ঘূৰাই দিয়াৰ আগতে অথবা আসহাবুস সাবত من قبل أن نطمس وجوها فنردها على أدبارها أو نلعنهم كما لعنا أصحاب السبت وكان أمر الله مفعولا অৰ্থাৎ শনিবাৰ অমান্যকাৰীসকলক যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থক ৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ইমান পোষণ কৰা জানি চোৱা আল্লাহৰ আদেশ কাৰ্যকৰী হ'বই হ'ব إن الله لا يغفر أن يشرك به ويغفر ما دون ذلك لمن يشاء ومن يشرك بالله فقد افترى إثما عظيما নিশ্চয় আল্লাহে তেওঁৰ লগত কৰা অংশীদাৰ স্থাপন অৰ্থাৎ শিৰিক গুনাহক কেতিয়াও ক্ষমা নকৰে ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যি আল্লাহৰ লগত আনক অংশীদাৰ কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে ألم تر إلى الذين يزكون أنفسهم بل الله يزكي من يشاء ولا يظلمون فتيلا তুমি সিহঁতক দেখা নাই নে যিসকলে নিজকে পবিত্ৰ বুলি ধাৰণা কৰে অথচ আল্লাহে যাক ইচ্ছা কৰে পবিত্ৰ কৰে আৰু সিহঁতৰ ওপৰত ফুটা পৰিমাণো অন্যায় কৰা নহ'ব انظر كيف يفترون على الله الكذب وكفى به إثما مبينا চোৱা সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱে যথেষ্ট ألم تر إلى الذين أوتوا نصيبا من الكتاب يؤمنون بالجبت والطاغوت ويقولون তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল সিহঁতে জিপ্ত আৰু তাগুতক অৰ্থাৎ শয়তান শিৰ্ক জাদু আৰু বাতিল উপাসক বিশ্বাস কৰে ويقولون للذين كفروا هؤلاء أهدى من الذين آمنوا سبيلا লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয় এওঁলোকে মুমিনসকলতকৈ অধিক সঠিক পথ প্ৰাপ্ত أولئك الذين لعنهم الله ومن يلعن الله فلن تجد له نصيرا ইহঁতেই হৈছে সেই সকল লোক যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা أم لهم نصيب من الملك فإذا لا يؤتون الناس نقيرا আল্লাহৰ ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি সঁচাই যদি থাকিলহেঁতেন
তেতিয়াহ'লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলে হয়। أم يحسدون الناس على ما آتاهم الله من فضله فقد آتينا آل إبراهيم الكتاب والحكمة وآتيناهم ملكا عظيما অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে তাৰ কাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ'লে আমিতো ইব্ৰাহিমৰ বংশধৰ সকলোকো কিতাপ আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল সাম্ৰাজ্য প্ৰদান কৰিছিলোঁ। فمنهم من آمن به ومنهم من صد عنه وكفى بجهنم سعيرا তাৰপিছত সিহঁতৰ কিছুমানে ইমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল। প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামে যথেষ্ট। إن الذين كفروا بآياتنا سوف نصليهم نارا كلما نضجت جلودهم بدلناهم جلودا غيرها ليذوقوا العذاب إن الله كان عزيزا حكيما নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম। যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব অৰ্থাৎ দগ্ধ হ'ব, তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময়। والذين آمنوا وعملوا الصالحات سندخلهم جنات تجري من تحتها الأنهار خالدين فيها أبدا আৰু যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে অতি শীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ তলত নিজৰাসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ'ব। لهم فيها أزواج مطهرة وندخلهم ظلا ظليلا লগতে তাত থাকিব তেওঁলোকৰ বাবে পবিত্ৰ স্ত্ৰী আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাদ আশ্ৰয় প্ৰদান কৰিম। إن الله يأمركم أن تؤدوا الأمانات إلى أهلها নিশ্চয় আল্লাহে তোমালোকক আমানতখিনি তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। وإذا حكمتم بين الناس أن تحكموا بالعدل إن الله نعم ما يعظكم به إن الله كان سميعا بصيرا তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰ কাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول وأولي الأمر منكم হে মুমিনসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ। فإن تنازعتم في شيء فردوه إلى الله والرسول إن كنتم تؤمنون بالله واليوم الآخر ذلك خير وأحسن تأويلا তাৰপিছত তোমালোকৰ মাজত কোনো বিষয়ক লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত। যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা, এই পন্থাই হৈছে উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ। ألم تر إلى الذين يزعمون أنهم آمنوا بما أنزل إليك وما أنزل من قبلك يريدون أن يتحاكموا إلى الطاغوت وقد أمروا أن يكفروا به তুমি সিহঁতক দেখা নাইনে যিসকলে দাবী কৰে যে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ইমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰ প্ৰাৰ্থী হ'ব বিচাৰে, যদিও সেইটো প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল। ويريد الشيطان أن يضلهم ضلالا بعيدا আৰু শয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে। وإذا قيل لهم تعالوا إلى ما أنزل الله وإلى الرسول رأيت المنافقين يصدون عنك صدودا সিহঁতক যেতিয়া কোৱা হয় আল্লাহে যি অৱতীৰ্ণ কৰিছে
তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে। فكيف إذا أصابتهم مصيبة بما قدمت أيديهم ثم جاءوك يحلفون بالله إن أردنا إلا إحسانا وتوفيقا। এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ'ব? যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুচিবতত পতিত হ'ব, তাৰ পিছত সিহঁতে আল্লাহৰ শপত লৈ তোমাৰ ওচৰত আহি ক'ব, আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলোঁ। أولئك الذين يعلم الله ما في قلوبهم فأعرض عنهم وعظهم وقل لهم في أنفسهم قولا بليغا। তেওঁলোকৰ অন্তৰত যি আছে সেয়া আল্লাহে ভালদৰেই জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ সৈতে সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা। وما أرسلنا من رسول إلا ليطاع بإذن الله। আৰু আমি প্ৰতিজন ৰাছুলকেই এই কাৰণে প্ৰেৰণ কৰিছো যে যাতে আল্লাহৰ অনুমতি ক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়। ولو أنهم إذ ظلموا أنفسهم جاءوك فاستغفروا الله واستغفر لهم الرسول لوجدوا الله توابا رحيما। এতেকে যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল, তেতিয়া যদি সিহঁত তোমাৰ ওচৰলৈ আহিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে ৰাছুলেও যদি সিহঁতৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পালেহেঁতেন। فلا وربك لا يؤمنون حتى يحكموك فيما شجر بينهم ثم لا يجدوا في أنفسهم حرجا مما قضيت ويسلموا تسليما। কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত, সিহঁত কেতিয়াও প্ৰকৃত মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ বিসংবাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল'ব। তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে এই সিদ্ধান্তক মানি নল'ব। ولو أنا كتبنا عليهم أن اقتلوا أنفسكم أو اخرجوا من دياركم ما فعلوه إلا قليل منهم। আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা, তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। ولو أنهم فعلوا ما يوعظون به لكان خيرا لهم وأشد تثبيتا। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে নিশ্চয় সিহঁতৰ বাবে কল্যাণকৰ হ'লহেঁতেন আৰু চিত্ত স্থিৰতাত সিহঁত দৃঢ়তা হ'লহেঁতেন। وإذا لآتيناهم من لدنا أجرا عظيما। আৰু তেতিয়া আমি নিশ্চয় সিহঁতক আমাৰ তৰফৰ পৰা মহা পুৰস্কাৰ প্ৰদান কৰিলোহেঁতেন। ولهديناهم صراطا مستقيما। আৰু নিশ্চয় সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন। ومن يطع الله والرسول فأولئك مع الذين أنعم الله عليهم من النبيين والصديقين والشهداء فأولئك مع الذين أنعم الله عليهم من النبيين والصديقين والشهداء والصالحين وحسن أولئك رفيقا। আৰু যিসকলে আল্লাহৰ আৰু ৰাছুলৰ আনুগত্য কৰিব তেওঁলোকৰ সংগী হ'ব সেইসকল লোক যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে। তেওঁলোক হৈছে নবীসকল, ছিদ্দিকসকল, শ্বহীদসকল আৰু সৎকৰ্মপৰায়ণসকল। এওঁলোক কিমান যে উত্তম সংগী। ذلك الفضل من الله وكفى بالله عليما। এইবোৰ হৈছে আল্লাহৰ পৰা অনুগ্ৰহ, সৰ্বজ্ঞ হিচাপে আল্লাহে যথেষ্ট। يا أيها الذين آمنوا خذوا حذركم فانفروا ثبات أو انفروا جميعا। হে মুমিনসকল, তোমালোকে আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা। তাৰ পিছত সুবিধা অনুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।
وإن منكم لمن ليبطئن فإن أصابتكم مصيبة قال قد أنعم الله علي إذ لم أكن معهم شهيدا আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিশ্চয় পিছু মোকা মাৰিব। তাৰপিছত তোমালোকৰ ওপৰত কোনো বিপদ আপদ আহিলে সি ক'ব, আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে মই সিহঁতৰ লগত উপস্থিত নাছিলো। ولئن أصابكم فضل من الله ليقولن كأن لم تكن بينكم وبينه مودة يا ليتني كنت معهم فأفوز فوزا عظيما আৰু আইনৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক'ব, যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল। হাই, যদি সিহঁতৰ লগত থাকিলোহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোহেঁতেন। فليقاتل في سبيل الله الذين يشرون الحياة الدنيا بالآخرة ومن يقاتل في سبيل الله فيقتل أو يغلب فسوف نؤتيه أجرا عظيما এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱনক বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, কাৰণ যে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয় লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম। وما لكم لا تقاتلون في سبيل الله والمستضعفين من الرجال والنساء والولدان الذين يقولون ربنا তোমালোকৰ কি হ'ল যে তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰাৰ, অথচ নিঃসহায় নৰনাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে হে আমাৰ প্ৰতিপালক, الذين يقولون ربنا أخرجنا من هذه القرية الظالم أهلها واجعل لنا من لدنك وليا واجعل لنا من لدنك نصيرا আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা, ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী, তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰি দিয়া। الذين آمنوا يقاتلون في سبيل الله والذين كفروا يقاتلون في سبيل الطاغوت فقاتلوا أولياء الشيطان যিসকলে ইমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, পক্ষান্তৰে কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে শয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা। إن كيد الشيطان كان ضعيفا শয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল। ألم تر إلى الذين قيل لهم كفوا أيديكم وأقيموا الصلاة وآتوا الزكاة তুমি সিহঁতক দেখা নাইনে যিসকলক কোৱা হৈছিল তোমালোকে নিজৰ হাত সংবৰণ কৰা, সালাত কায়েম কৰা আৰু জাকাত প্ৰদান কৰা। فلما كتب عليهم القتال إذا فريق منهم يخشون الناس كخشية الله أو أشد خشية তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ'ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা উচিত, অথবা তাতোকৈ বেছি ভয় কৰিছিল। وقالوا ربنا لم كتبت علينا القتال لولا أخرتنا إلى أجل قريب আৰু কৈছিল, হে আমাৰ প্ৰতিপালক, আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা, আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা। قل متاع الدنيا قليل والآخرة خير لمن اتقى ولا تظلمون فتيلا কোৱা, পাৰ্থিৱ ভোগবিলাক অতি সামান্য আৰু যিয়ে তাকো অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণৰ অন্যায় কৰা নহ'ব। أينما تكونوا يدرككم الموت ولو كنتم في بروج مشيدة তোমালোকে য'তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই পাব, যদি তোমালোকে সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। وإن تصبهم حسنة يقولوا هذه من عند الله وإن تصبهم سيئة يقولوا هذه من عندك যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয় এইটো আল্লাহৰ তৰফৰ পৰা আহিছে, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয় এইটো তোমাৰ কাৰণেই হৈছে। قل كل من عند الله فما لهؤلاء القوم لا يكادون يفقهون حديثا কোৱা, সকলো আল্লাহৰ তৰফৰ পৰা হয়, এই সম্প্ৰদায়ৰ কি হ'ল যে
ইহঁতে একেবাৰেই কোনো কথা নুবুজে। ما أصابك من حسنة فمن الله وما أصابك من سيئة فمن نفسك وأرسلناك للناس رسولا وكفى بالله شهيدا তোমাৰ ওচৰত যি কল্যাণ আহে সে আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সে তোমাৰ নিজৰ কাৰণে হয়। আৰু আমি তোমাক মানুহৰ বাবে ৰাসূল হিচাপে প্ৰেৰণ কৰিছো, সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। من يطع الرسول فقد أطاع الله ومن تولى فما أرسلناك عليهم حفيظا যিয়ে ৰাসূলৰ আনুগত্য কৰে নিশ্চয় তেওঁ আল্লাহৰে আনুগত্য কৰে। আনহাতে যিসকলে বিমুখ হয় তেন্তে আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক ৰূপে প্ৰেৰণ কৰা নাই। ويقولون طاعة فإذا برزوا من عندك بيت طائفة منهم غير الذي تقول আৰু সিহঁতে কয় আমি আনুগত্য কৰোঁ, তাৰপিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায় তেতিয়া সিহঁতৰ এটা দলে যি কয় ৰাতিত তাৰ বিপৰীতে পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। والله يكتب ما يبيتون فأعرض عنهم وتوكل على الله وكفى بالله وكيلا সেয়া তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা, আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট। أفلا يتدبرون القرآن ولو كان من عند غير الله لوجدوا فيه اختلافا كثيرا সিহঁতে কোৰাণক লৈ গভীৰ চিন্তা চৰ্চা নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ মাজত বহু অসংগতি পালেহেঁতেন। وإذا جاءهم أمر من الأمن أو الخوف أذاعوا به আৰু যেতিয়া সিহঁতৰ ওচৰলৈ শান্তি অথবা সংখ্যাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটোক প্ৰচাৰ কৰি ফুৰে। ولو ردوه إلى الرسول وإلى أولي الأمر منهم لعلمه الذين يستنبطونه منهم যদি সিহঁতে সেই সংবাদটো ৰাসূল অথবা সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটো যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। ولولا فضل الله عليكم ورحمته لاتبعتم الشيطان إلا قليلا তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলেহেঁতেন তেন্তে তোমালোকৰ মাজত কিছুমানৰ বাহিৰে আটায়ে শয়তানৰ অনুসৰণ কৰিলেহেঁতেন। فقاتل في سبيل الله لا تكلف إلا نفسك وحرض المؤمنين عسى الله أن يكف بأس الذين كفروا والله أشد بأسا وأشد تنكيلا এটাকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নহয়, আৰু মুমিনসকলক যুদ্ধৰ বাবে উদ্যত কৰা। সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব, আৰু আল্লাহৰ শক্তি সৰ্বাপেক্ষা প্ৰবল আৰু শাস্তিদানত অতি কঠোৰ। من يشفع شفاعة حسنة يكن له نصيب منها ومن يشفع شفاعة سيئة يكن له كفل منها وكان الله على كل شيء مقيتا যিয়ে ভাল কামৰ বাবে সুপাৰিশ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব, আনহাতে যিয়ে বেয়া কামৰ বাবে সুপাৰিশ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। জানি থোৱা আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী। وإذا حييتم بتحية فحيوا بأحسن منها أو ردوها إن الله كان على كل شيء حسيبا আৰু যেতিয়া তোমালোকক সালাম দিয়া হয় তেতিয়া তোমালোকে তাতকৈ উত্তমভাৱে সালামৰ উত্তৰ দিবা, নাইবা অনুৰূপভাৱে প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী। الله لا إله إلا هو ليجمعنكم إلى يوم القيامة لا ريب فيه ومن أصدق من الله حديثا আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই, নিশ্চয় তেওঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ'ব পাৰে? فما لكم في المنافقين فئتين والله أركسهم بما كسبوا তোমালোকৰ কি হৈছে যে তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গলা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ উভতাই দিছে। أتريدون أن تهدوا من أضل الله
ومن يضلل الله فلن تجد له سبيلا আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎ পথত পৰিচালিত কৰিব বিচাৰা নেকি আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা ودوا لو تكفرون كما كفروا فتكونون سواء فلا تتخذوا منهم أولياء حتى يهاجروا في سبيل الله সিহঁতে এইটোৱে কামনা কৰে যে সিহঁতে যেনেকৈ কুফৰি কৰিছে তোমালোকেও তেনেকৈ কুফৰি কৰা যাতে তোমালোকে সিহঁতৰ সমান হ'ব পাৰা সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা فإن تولوا فخذوهم وقتلوهم حيث وجدتموهم ولا تتخذوا منهم وليا ولا نصيرا যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে সিহঁতক য'তেই পাবা গ্ৰেপ্তাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কাৰী ৰূপে গ্ৰহণ নকৰিবা إلا الذين يصلون إلى قوم بينكم وبينهم ميثاق أو جاءوكم حصرت صدورهم أن يقاتلوكم أو يقاتلوا قومهم কিন্তু সিহঁতৰ মাজৰ সেইসকল লোকক হত্যা নকৰিবা যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধি চুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয় ولو شاء الله لسلطهم عليكم فلقاتلوكم আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন فإن اعتزلوكم فلم يقاتلوكم وألقوا إليكم السلم فما جعل الله لكم عليهم سبيلا এটা কি সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায় তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই ستجدون آخرين يريدون أن يأمنوكم ويأمنوا قومهم তোমালোকে অনতিপলমে কিছুমান লোকক দেখিবলৈ পাবা যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব যেতিয়া সিহঁতক ফিতনাৰ খানাত মনোনিৱেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায় فخذوهم وقتلوهم حيث ثقفتموهم যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য'তেই পাবা গ্ৰেপ্তাৰ কৰিবা আৰু হত্যা কৰিবা وأولئكم جعلنا لكم عليهم سلطانا مبينا আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছো وما كان لمؤمن أن يقتل مؤمنا إلا خطأ ومن قتل مؤمنا خطأ فتحرير رقبة مؤمنة ودية مسلمة إلى أهله إلا أن يصدقوا কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয় কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ কৰ্তব্য হৈছে এজন মুমিন দাক মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা যদি সিহঁতে ক্ষমা নকৰে فإن كان من قوم عدو لكم وهو مؤمن فتحرير رقبة مؤمنة আৰু যদি সেইজন তোমালোকৰ শত্ৰুপক্ষৰ লোক হয় তেন্তে এজন মুমিন দাক মুক্ত কৰা কৰ্তব্য আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় وإن كان من قوم بينكم وبينهم ميثاق فدية مسلمة إلى أهله وتحرير رقبة مؤمنة যিসকলৰ লগত তোমালোকৰ অংগীকাৰ আছে তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাক মুক্ত কৰা আনহাতে যদি মুক্ত কৰিবলৈ দাক নাপায় فمن لم يجد فصيام شهرين متتابعين توبة من الله وكان الله عليما حكيما অথবা দাক মুক্ত কৰাৰ সামৰ্থ্য নাথাকে তেন্তে তেওঁ একাধিক্ৰমে 2 মাহ সিয়াম পালন কৰিব এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ
আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ومن يقتل مؤمنا متعمدا فجزاؤه جهنم خالدا فيها وغضب الله عليه ولعنه وأعد له عذابا عظيما। পক্ষান্তৰে যে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰে তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ'ব। আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হয়, লগতে তাৰ ওপৰত অভিসম্পাত কৰে আৰু তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছে মহাশাস্তি। يا أيها الذين آمنوا إذا ضربتم في سبيل الله فتبينوا। হে মুমিনসকল, তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা। ولا تقولوا لمن ألقى إليكم السلام لست مؤمنا تبتغون عرض الحياة الدنيا فعند الله مغانم كثيرة। আৰু কোনোবাই তোমালোকক চালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নকবা যে তুমি মুমিন নহয়, কাৰণ আল্লাহৰ ওচৰত অনাশালব্ধ সম্পদ প্ৰচুৰ আছে। كذلك كنتم من قبل فمن الله عليكم فتبينوا إن الله كان بما تعملون خبيرا। তোমালোকে আগতে এনেকৈ আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। لا يستوي القاعدون من المؤمنين غير أولي الضرر والمجاهدون في سبيل الله بأموالهم وأنفسهم। মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন প্ৰাণৰ দ্বাৰা যুদ্ধ কৰে তেওঁলোক কেতিয়াও সমান নহয়। فضل الله المجاهدين بأموالهم وأنفسهم على القاعدين درجة। যিসকলে নিজৰ ধন প্ৰাণৰ জৰিয়তে জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। وكلا وعد الله الحسنى وفضل الله المجاهدين على القاعدين أجرا عظيما। যিসকলে ঘৰত বহি থাকে আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহে মুজাহিদসকলক মহাপুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। درجات منه ومغفرة ورحمة وكان الله غفورا رحيما। এইবোৰ হৈছে আল্লাহৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত। জানি থোৱা আল্লাহ ক্ষমাশীল পৰম দয়ালু। إن الذين توفاهم الملائكة ظالمي أنفسهم قالوا فيم كنتم। নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণ হৰণৰ সময়ত ফেৰেস্তাসকলে কয় তোমালোকে কি অৱস্থাত আছিলা? قالوا كنا مستضعفين في الأرض قالوا ألم تكن أرض الله واسعة فتهاجروا فيها فأولئك مأواهم جهنم وساءت مصيرا। সিহঁতে কয় পৃথিৱীত আমি নিসহায় আছিলো। ফেৰেস্তাসকলে কয় আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিল নে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা? ইহঁতৰে আৱাসস্থল হৈছে জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আৱাস। إلا المستضعفين من الرجال والنساء والولدان لا يستطيعون حيلة ولا يهتدون سبيلا। কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰি নাপায় সিহঁতৰ বিষয়টো সুকীয়া। فأولئك عسى الله أن يعفو عنهم وكان الله عفوا غفورا। আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী ক্ষমাশীল। ومن يهاجر في سبيل الله يجد في الأرض مراغما كثيرا وسعة। আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব তেওঁ পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব। ومن يخرج من بيته مهاجرا إلى الله ورسوله ثم يدركه الموت فقد وقع أجره على الله
وكان الله غفورا رحيما লগতে আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিব তাৰ পুৰস্কাৰৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু وإذا ضربتم في الأرض فليس عليكم جناح أن تقصروا من الصلاة إن خفتم أن يفتنكم الذين كفروا আৰু তোমালোকে যেতিয়া দেশ বিদেশলৈ সফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেনে পৰিস্থিতিত সালাত কসৰ কৰিলে তোমালোকৰ বাবে কোনো দুখনীয় নহয় إن الكافرين كانوا لكم عدوا مبينا নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু وإذا كنت فيهم فأقمت لهم الصلاة فلتقم طائفة منهم معك وليأخذوا أسلحتهم আৰু যেতিয়া তুমি সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত সালাত কায়েম কৰিবা তেতিয়া সিহঁতৰ এটা দল যাতে তোমাৰ সৈতে থিয় হয় আৰু সিহঁতৰ সহস্ত্ৰ থাকে فإذا سجدوا فليكونوا من ورائكم ولتأت طائفة أخرى لم يصلوا فليصلوا معك وليأخذوا حذرهم وأسلحتهم এটা কি সিহঁতৰ সাজদা অৰ্থাৎ নামাজ পঢ়া শেষ হ'লে সিহঁত যেন তোমালোকৰ পিছপানে গৈ অৱস্থান কৰে আৰু আন এটা দল যিসকলে সালাতত অংশ লোৱা নাছিল সিহঁতে যেন আহি তোমাৰ লগত সালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সহস্ত্ৰ থাকে ود الذين كفروا لو تغفلون عن أسلحتكم وأمتعتكم فيميلون عليكم ميلة واحدة কাফিৰসকলে কামনা কৰে যে তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ শস্ত্ৰ আৰু আসবাব পত্ৰ সম্পৰ্কীয় অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতে আক্ৰমণ কৰিব পাৰে ولا جناح عليكم إن كان بكم أذى من مطر أو كنتم مرضى أن تضعوا أسلحتكم وخذوا حذركم যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেনে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দুখনীয় নহয় কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা إن الله أعد للكافرين عذابا مهينا নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছে فإذا قضيتم الصلاة فاذكروا الله قياما وقعودا وعلى جنوبكم এতেকে যেতিয়া তোমালোকে সালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ বহি আৰু শুই থকা অৱস্থাত আল্লাহক স্মৰণ কৰিবা فإذا طمأننتم فأقيموا الصلاة إن الصلاة كانت على المؤمنين كتابا موقوتا তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হবা তেতিয়া যথাযথভাৱে সালাত কায়েম কৰিবা নিশ্চয় নিৰ্ধাৰিত সময়ত সালাত কায়েম কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য ولا تهنوا في ابتغاء القوم إن تكونوا تألمون فإنهم يألمون كما تألمون وترجون من الله ما لا يرجون وكان الله عليما حكيما শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহবা যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যেটো আশা কৰা সিহঁতে সেইটো আশা নকৰে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় إنا أنزلنا إليك الكتاب بالحق لتحكم بين الناس بما أراك الله ولا تكن للخائنين خصيما নিশ্চয় আমি তোমাৰ প্ৰতি সত্য সহকাৰে কিতাপ অৱতীৰ্ণ কৰিছো যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা লগতে জানি থোৱা
তুমি বিশ্বাস ভংগকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা। واستغفر الله إن الله كان غفورا رحيما আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু। ولا تجادل عن الذين يختانون أنفسهم إن الله لا يحب من كان خوانا أثيما আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা, নিশ্চয় আল্লাহে বিশ্বাস ভংগকাৰী পাপীক পছন্দ নকৰে। يستخفون من الناس ولا يستخفون من الله وهو معهم إذ يبيتون ما لا يرضى من القول وكان الله بما يعملون محيطا সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে, অথচ আল্লাহৰ পৰা গোপন নকৰে। অথচ তেওঁ সিহঁতৰ লগতেই আছে, যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে। ها أنتم هؤلاء جادلتم عنهم في الحياة الدنيا فمن يجادل الله عنهم يوم القيامة أم من يكون عليهم وكيلا চোৱা, তোমালোকে সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা, কিন্তু কিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব, অথবা কোন হ'ব সিহঁতৰ তত্ত্বাৱধায়ক? ومن يعمل سوءا أو يظلم نفسه ثم يستغفر الله يجد الله غفورا رحيما আনহাতে যদি কোনোবাই পাপ কাম কৰে অথবা নিজৰ ওপৰত অন্যায় কৰে, তাৰ পিছত যদি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে তেওঁ নিশ্চয় আল্লাহক ক্ষমাশীল পৰম দয়ালু ৰূপে পাব। ومن يكسب إثما فإنما يكسبه على نفسه وكان الله عليما حكيما এটাকে যিয়ে পাপ কাম কৰে প্ৰকৃততে সি নিজৰেই ক্ষতি কৰে, আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ومن يكسب خطيئة أو إثما ثم يرم به بريئا فقد احتمل بهتانا وإثما مبينا লগতে যি ব্যক্তিয়ে কোনো অপৰাধ কৰে বা পাপ কাম কৰে, তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত জাপি দিয়ে, তেন্তে সি দৰাচলতে মিছা অপবাদ আৰু স্পষ্ট গুনাহৰ বোজাহে বহন কৰে। ولولا فضل الله عليك ورحمته لهمت طائفة منهم أن يضلوك وما يضلون إلا أنفسهم وما يضرونك من شيء আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলহেঁতেন, তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়েই পেলাইছিল, কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। وأنزل الله عليك الكتاب والحكمة وعلمك ما لم تكن تعلم وكان فضل الله عليك عظيما আল্লাহে তোমাৰ প্ৰতি কিতাপ আৰু হিকমত অৱতীৰ্ণ কৰিছে, আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে। তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে। لا خير في كثير من نجواهم إلا من أمر بصدقة أو معروف أو إصلاح بين الناس সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰে কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে তাৰ পৰামৰ্শত, যিয়ে সাদাকা কৰে, সৎকৰ্ম কৰে আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে। ومن يفعل ذلك ابتغاء مرضات الله فسوف نؤتيه أجرا عظيما আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব, নিশ্চয় আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম। ومن يشاقق الرسول من بعد ما تبين له الهدى ويتبع غير سبيل المؤمنين
ويتبع غير سبيل المؤمنين نوله ما تولى ونصله جهنم وساءت مصيرا আৰু যাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছতো ৰাসূলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য কোনো পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালে উভতাই দিম যিফালে সি উভতি যায়, আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আৱাসস্থল। إن الله لا يغفر أن يشرك به ويغفر ما دون ذلك لمن يشاء ومن يشرك بالله فقد ضل ضلالا بعيدا নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক কেতিয়াও ক্ষমা নকৰিব। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰিব, আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়। إن يدعون من دونه إلا إناثا وإن يدعون إلا شيطانا مريدا আল্লাহৰ পৰিৱৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা পাঠ কৰে, লগতে বিদ্ৰোহী শয়তানৰ পূজা পাঠ কৰে। لعنه الله وقال لأتخذن من عبادك نصيبا مفروضا আল্লাহে শয়তানৰ ওপৰত অভিশাপ পাঠ কৰিছে, আৰু শয়তানে কয়, নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই ল'ম। ولأضلنهم ولأمنينهم ولآمرنهم فليبتكن آذان الأنعام ولآمرنهم فليغيرن خلق الله আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, লগতে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু নিশ্চয় মই সিহঁতক নিৰ্দেশ কৰিম, ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম, ফলত সিহঁতে আল্লাহৰ সৃষ্টিকো বিকৃত কৰিব। ومن يتخذ الشيطان وليا من دون الله فقد خسر خسرانا مبينا এতেকে যিয়ে আল্লাহৰ পৰিৱৰ্তে শয়তানক অভিভাৱক ৰূপে গ্ৰহণ কৰিব সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্ত হ'ব। يعدهم ويمنيهم وما يعدهم الشيطان إلا غرورا শয়তানে সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে। জানি থোৱা, শয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিহে দিয়ে। أولئك مأواهم جهنم ولا يجدون عنها محيصا এই সকলো লোকৰে আশ্ৰয়স্থল হৈছে জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব। والذين آمنوا وعملوا الصالحات سندخلهم جنات تجري من تحتها الأنهار خالدين فيها أبدا وعد الله حقا ومن أصدق من الله قيلا আৰু যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে, এনেতো পৰমে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ তলত নিজৰ ৰহমত প্ৰবাহিত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ'ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ'ব পাৰে? ليس بأمانيكم ولا أماني أهل الكتاب من يعمل سوءا يجز به ولا يجد له من دون الله وليا ولا نصيرا শেষ পৰিণতি তোমালোকৰ আশাৰ ওপৰত অথবা কিতাপীসকলৰ কামনাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰং যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব, আৰু সি এই ক্ষেত্ৰত আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়কাৰী বিচাৰি নাপাব। ومن يعمل من الصالحات من ذكر أو أنثى وهو مؤمن فأولئك يدخلون الجنة ولا يظلمون نقيرا আনহাতে পুৰুষেই হওক বা নাৰী, যিয়ে ইমানৰ অৱস্থাত সৎকৰ্ম কৰিব তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব,
আৰু তেওঁলোকৰ প্ৰতি অনুপৰিমাণো অন্যায় কৰা নহ'ব। ومن أحسن دينا ممن أسلم وجهه لله وهو محسن واتبع ملة إبراهيم حنيفا واتخذ الله إبراهيم خليلا সেই ব্যক্তিতকৈ দিনৰ মাজত আৰু কোন উত্তম হ'ব পাৰে যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহিমৰ মিল্লাতক অনুসৰণ কৰে। জানি থোৱা, আল্লাহে ইব্ৰাহিমক অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰিছে। ولله ما في السماوات وما في الأرض وكان الله بكل شيء محيطا আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আৰু আল্লাহে সকলোকে নিজৰ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি আছে। ويستفتونك في النساء আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, قل الله يفتيكم فيهن وما يتلى عليكم في الكتاب في يتامى النساء اللاتي لا تؤتونهن ما كتب لهن وترغبون أن تنكحوهن আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে, আৰু কিতাপৰ পৰা তোমালোকক যি পাঠ কৰি শুনোৱা হয় সেইটো হৈছে সেইসকল পিতৃহীন নাৰীৰ বিধান যিসকলৰ নিৰ্ধাৰিত প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিবলৈ আগ্ৰহী নহয়। والمستضعفين من الولدان وأن تقوموا لليتامى بالقسط وما تفعلوا من خير فإن الله كان به عليما লগতে অসহায় শিশুসকলৰ বিষয়ে বিধান এই যে ন্যায়পৰায়ণতাৰ সৈতে তোমালোকে এতিমসকলক চোৱা-চিতা কৰিবা। এতেকে জানি থোৱা, তোমালোকে যি সৎকৰ্মই নকৰা কিয় নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত। وإن امرأة خافت من بعلها نشوزا أو إعراضا فلا جناح عليهما أن يصلحا بينهما صلحا والصلح خير যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ ফালৰ পৰা দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে, তেন্তে সিহঁত উভয়ে আপোচ নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণা নাই, আৰু আপোচ নিষ্পত্তি কৰাটোৱে শ্ৰেয়। وأحضرت الأنفس الشح وإن تحسنوا وتتقوا فإن الله كان بما تعملون خبيرا মানুহৰ অন্তৰত লোভনীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাকি হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানে। ولن تستطيعوا أن تعدلوا بين النساء ولو حرصتم فلا تميلوا كل الميل فتذروها كالمعلقة আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনৰ প্ৰতি সম্পূৰ্ণৰূপে ধাবিত নহবা আৰু আন এজনক ওলোৱা অৱস্থাত এৰি নিদিবা। وإن تصلحوا وتتقوا فإن الله كان غفورا رحيما যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাকো অৱলম্বন কৰা, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। وإن يتفرقا يغن الله كلا من سعته وكان الله واسعا حكيما এতেকে যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায়, তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব। আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়। ولله ما في السماوات وما في الأرض ولقد وصينا الذين أوتوا الكتاب من قبلكم وإياكم أن اتقوا الله আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তোমালোকৰ পূৰ্বে যিসকলক কিতাপ দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছো যে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা। وإن تكفروا فإن لله ما في السماوات وما في الأرض وكان الله غنيا حميدا আৰু যদি তোমালোকে কুফৰি কৰা,
তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। আল্লাহ অভাৱমুক্ত, প্ৰশংসিত। ولله ما في السماوات وما في الأرض وكفى بالله وكيلا আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। এতেকে জানি থোৱা, কৰ্মবিধায়ক হিচাপে আল্লাহে যথেষ্ট। إن يشأ يذهبكم أيها الناس ويأت بآخرين وكان الله على ذلك قديرا হে মানৱ জাতি, তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি অন্য লোকক আনিব পাৰে, আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম। من كان يريد ثواب الدنيا فعند الله ثواب الدنيا والآخرة وكان الله سميعا بصيرا যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে সি জানি লোৱা উচিত যে পৃথিৱী আৰু আখিৰাতৰ পুৰস্কাৰ কেৱল আল্লাহৰ ওচৰতেই আছে, আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। يا أيها الذين آمنوا كونوا قوامين بالقسط شهداء لله ولو على أنفسكم أو الوالدين والأقربين হে মুমিনসকল, তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা, আল্লাহৰ উদ্দেশ্যে সাক্ষী দিবা, যদিও সেয়া তোমালোকৰ নিজৰ বিৰুদ্ধে অথবা পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ বিৰুদ্ধেই নহওক কিয়। إن يكن غنيا أو فقيرا فالله أولى بهما فلا تتبعوا الهوى أن تعدلوا সি বিত্তবানে হওক বা বিত্তহীন, আল্লাহ উভয়ৰে ঘনিষ্ঠতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। وإن تلووا أو تعرضوا فإن الله كان بما تعملون خبيرا তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। يا أيها الذين آمنوا بالله ورسوله والكتاب الذي نزل على رسوله والكتاب الذي أنزل من قبل হে মুমিনসকল, তোমালোকে ইমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাসূলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁৰ ৰাসূলৰ ওপৰত অৱতীৰ্ণ কৰিছে, আৰু সেইখন গ্ৰন্থৰ প্ৰতি ইমান পোষণ কৰা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। ومن يكفر بالله وملائكته وكتبه ورسله واليوم الآخر فقد ضل ضلالا بعيدا আনহাতে যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ কিতাপসমূহক, তেওঁৰ ৰাসূলসকলক আৰু শেষ দিৱসক অস্বীকাৰ কৰিব, সি দৰাচলতে ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গৈছে। إن الذين آمنوا ثم كفروا ثم آمنوا ثم كفروا ثم ازدادوا كفرا لم يكن الله ليغفر لهم ولا ليهديهم سبيلا নিশ্চয় যিসকলে ইমান আনিছে তাৰ পিছত কুফৰি কৰিছে, আকৌ ইমান আনিছে, আকৌ কুফৰি কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰি প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখুৱাব। بشر المنافقين بأن لهم عذابا أليما মুনাফিকসকলক সুসংবাদ দিয়া যে নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে। الذين يتخذون الكافرين أولياء من دون المؤمنين أيبتغون عندهم العزة فإن العزة لله جميعا মুমিনসকলৰ পৰিৱৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই। وقد نزل عليكم في الكتاب أن إذا سمعتم آيات الله يكفر بها ويستهزأ بها
فلا تقعدوا معهم حتى يخوضوا في حديث غيره কিতাবত তেওঁ তোমালোকৰ বাবে এই বিধান অৱতীৰ্ণ কৰিছে যে যেতিয়া তোমালোক শুনিবা যে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা হৈ আছে আৰু বিদ্ৰূপ কৰা হৈ আছে তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা যেতিয়ালৈকে সিহঁতে বেলেগ কোনো প্ৰসংগলৈ ঘূৰি নাহে إنكم إذا مثلهم إن الله جامع المنافقين والكافرين في جهنم جميعا অন্যথা তোমালোকে সিহঁতৰ দৰেই গণ্য হবা নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব الذين يتربصون بكم فإن كان لكم فتح من الله قالوا ألم نكن معكم যিসকলে তোমালোকৰ অমংগলৰ অপেক্ষাত থাকে তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকে বিজয় লাভ কৰা তেন্তে সিহঁতে কয় আমি তোমালোকৰ লগত নাছিলোনে وإن كان للكافرين نصيب قالوا ألم نستحوذ عليكم ونمنعكم من المؤمنين আৰু এটা যদি কাফিৰসকলে আংশিক জয় লাভ কৰে তেন্তে সিহঁতে কয় আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলোনে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে فالله يحكم بينكم يوم القيامة ولن يجعل الله للكافرين على المؤمنين سبيلا এতেকে আল্লাহে কিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ উন্মুক্ত নাৰাখে إن المنافقين يخادعون الله وهو خادعهم وإذا قاموا إلى الصلاة قاموا كسالى يراءون الناس ولا يذكرون الله إلا قليلا নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰিব বিচাৰে প্ৰকৃততে তেওঁই সিহঁতক প্ৰতাৰিত কৰে আৰু যেতিয়া সিহঁতে সালাতত থিয় হয় তেতিয়া অলসতা কৰি কেৱল মানুহক দেখুৱাবলৈ সালাতত থিয় হয় আল্লাহক সিহঁতে খুবেই কম স্মৰণ কৰে مذبذبين بين ذلك لا إله هؤلاء ولا إله هؤلاء ومن يضلل الله فلن تجد له سبيلا সিহঁত দোদুল্যমান অৱস্থাত থাকে ইফালেও নহয় সিফালেও নহয় আল্লাহে যাক পথভ্ৰষ্ট কৰে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা يا أيها الذين آمنوا لا تتخذوا الكافرين أولياء من دون المؤمنين أتريدون أن تجعلوا لله عليكم سلطانا مبينا হে মুমিনসকল তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচাৰা নেকি إن المنافقين في الدرك الأسفل من النار ولن تجد لهم نصيرا নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক বিচাৰি নাপাবা إلا الذين تابوا وأصلحوا واعتصموا بالله وأخلصوا دينهم لله فأولئك مع المؤمنين وسوف يؤتي الله المؤمنين أجرا عظيما কিন্তু যিসকলে তওবা কৰে নিজকে সংশোধন কৰে আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে লগতে আল্লাহৰ উদ্দেশ্যে নিৰ্ভীকভাৱে নিজৰ দিন পালন কৰে তেন্তে তেওঁলোক মুমিনসকলৰ লগত থাকিব জানি থোৱা শীঘ্ৰেই আল্লাহে মুমিনসকলক মহা পুৰস্কাৰ প্ৰদান কৰিব ما يفعل الله بعذابكم إن شكرتم وآمنتم وكان الله شاكرا عليما যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ইমান পোষণ কৰা তেনেহ'লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ'ব
জানেছো প্ৰকৃততে আল্লাহ হৈছে গুণগ্ৰাহী সৰ্বজ্ঞ لا يحب الله الجهر بالسوء من القول إلا من ظلم وكان الله سميعا عليما বেয়া কথা প্ৰকাশ কৰাক আল্লাহে পছন্দ নকৰে কিন্তু যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে তাৰ বিষয়টো সুকীয়া আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী إن تبدوا خيرا أو تخفوه أو تعفو عن سوء فإن الله كان عفوا قديرا যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দুখ ক্ষমা কৰা তেন্তে আল্লাহেও দুখ মোচনকাৰী ক্ষমতাবান إن الذين يكفرون بالله ورسله ويريدون أن يفرقوا بين الله ورسله ويقولون نؤمن ببعض ونكفر ببعض ويريدون أن يتخذوا بين ذلك سبيلا নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰি কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয় আমি কিছুমানৰ ওপৰত ইমান পোষণ কৰোঁ আৰু আন কিছুমানৰ লগত কুফৰি কৰোঁ আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে أولئك هم الكافرون حقا وأعتدنا للكافرين عذابا مهينا ইহঁতে হৈছে প্ৰকৃত কাফিৰ জানিছোৱা আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ والذين آمنوا بالله ورسله ولم يفرقوا بين أحد منهم أولئك سوف يؤتيهم أجورهم وكان الله غفورا رحيما আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য কৰা নাই অতি সোনকালে তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দিয়া হ'ব আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু يسألك أهل الكتاب أن تنزل عليهم كتابا من السماء فقد سألوا موسى أكبر من ذلك فقالوا أرنا الله جهرة কিতাপীসকলে বিচাৰে যে তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল সিহঁতে কৈছিল আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা فقالوا أرنا الله جهرة فأخذتهم الصاعقة بظلمهم লগতে সিহঁতৰ সেৱালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল ثم اتخذوا العجل من بعد ما جاءتهم البينات فعفونا عن ذلك وآتينا موسى سلطانا مبينا তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে ডাঙৰীয়া এটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ ورفعنا فوقهم الطور بميثاقهم وقلنا لهم ادخلوا الباب سجدا وقلنا لهم لا تعدوا في السبت وأخذنا منهم ميثاقا غليظا আৰু সিহঁতৰ অংগীকাৰ গ্ৰহণ কৰিবলৈ তুৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলোঁ আৰু সিহঁতক কৈছিলোঁ ক্ষীণনত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা আমি সিহঁতক আৰু কৈছিলোঁ শনিবাৰে অৰ্থাৎ বিশ্ৰামৰ দিনা মাছ ধৰি সীমালংঘন নকৰিবা লগতে আমি সিহঁতৰ পৰা দৃঢ় অংগীকাৰ লৈছিলোঁ فبما نقضهم ميثاقهم وكفرهم بآيات الله وقتلهم الأنبياء بغير حق وقولهم قلوبنا غلف তাৰ পিছত সিহঁতক শাস্তি দিয়া হৈছিল কাৰণ সিহঁতে অংগীকাৰ ভংগ কৰিছিল আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু এই বুলি কৈছিল যে আমাৰ হৃদয়সমূহ আচ্ছাদিত بل طبع الله عليها بكفرهم فلا يؤمنون إلا قليلا বৰং সিহঁতৰ কুফৰিৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছে গতিকে সিহঁতৰ মাজৰ কেৱল কিছু সংখ্যক লোকেই ইমান পোষণ কৰে وبكفرهم وقولهم على مريم بهتانا عظيما লগতে সিহঁতে কুফৰি কৰাৰ কাৰণে
আৰু মাৰিয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদ আৰোপ কৰাৰ কাৰণে সিহঁত অভিশপ্ত হৈছিল। وقولهم إنا قتلنا المسيح عيسى ابن مريم رسول الله وما قتلوه وما صلبوه ولكن شبه لهم লগতে সিহঁতৰ এই উক্তিৰ কাৰণে অভিশপ্ত হৈছিল যে আমি আল্লাহৰ ৰাসূল মাৰিয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিল, অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুচবিদ্ধও কৰা নাছিল, বৰং সিহঁতৰ বাবে বেলেগ এজন লোকক তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। وإن الذين اختلفوا فيه لفي شك منه ما لهم به من علم إلا اتباع الظن وما قتلوه يقينا নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল সিহঁত এই বিষয়ে সন্দেহত আছিল। এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল। بل رفعه الله إليه وكان الله عزيزا حكيما বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়। وإن من أهل الكتاب إلا ليؤمنن به قبل موته ويوم القيامة يكون عليهم شهيدا কিতাপীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তেওঁ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ইমান পোষণ কৰিব আৰু কিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ'ব। فبظلم من الذين هادوا حرمنا عليهم طيبات أحلت لهم وبصدهم عن سبيل الله كثيرا বহুতো পবিত্ৰ বস্তু আমি ইহুদীসকলৰ দুৰাচাৰিতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰি দিছিলোঁ, যিবোৰ সিহঁতৰ বাবে হালাল আছিল। وأخذهم الربا وقد نهوا عنه وأكلهم أموال الناس بالباطل وأعتدنا للكافرين منهم عذابا أليما লগতে সিহঁতৰ খুব খোৱাৰ কাৰণে অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল আৰু অন্যায়ভাৱে মানুহৰ ধন সম্পদ গ্ৰাস কৰাৰ কাৰণেও, আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। لكن الراسخون في العلم منهم والمؤمنون يؤمنون بما أنزل إليك وما أنزل من قبلك والمقيمين الصلاة কিন্তু সিহঁতৰ মাজৰ গভীৰ জ্ঞানী লোকসকলে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ইমান পোষণ কৰে। والمقيمين الصلاة والمؤتون الزكاة والمؤمنون بالله واليوم الآخر أولئك سنؤتيهم أجرا عظيما সালাত প্ৰতিষ্ঠা কৰে, জাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে, অতি সোনকালে আমি এই সকলো লোকক মহা পুৰস্কাৰ প্ৰদান কৰিম। إنا أوحينا إليك كما أوحينا إلى نوح والنبيين من بعده নিশ্চয় আমি তোমাৰ ওচৰলৈ ওহী প্ৰেৰণ কৰিছোঁ যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি ওহী প্ৰেৰণ কৰিছিলোঁ, আৰু ইব্ৰাহিম, ইছমাইল, ইছহাক, ইয়াকুব। وأوحينا إلى إبراهيم وإسماعيل وإسحاق ويعقوب والأسباط وأيوب ويونس وهارون وسليمان আৰু তেওঁৰ বংশধৰ ঈসা, আইয়ুব, ইউনুস, হাৰুন আৰু সুলাইমানৰ ওচৰতো ওহী প্ৰেৰণ কৰিছিল। وآتينا داود زبورا লগতে দাউদক প্ৰদান কৰিছিল জাবুৰ। ورسلا قد قصصناهم عليك من قبل ورسلا لم نقصصهم عليك وكلم الله موسى تكليما আৰু বহুতো ৰাসূল যিসকলৰ বৰ্ণনা আমি তোমাক দিছোঁ আৰু বহুতো ৰাসূল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই, জানি থোৱা আল্লাহে মুছাৰ সৈতে স্পষ্টৰূপে কথা কৈছে। رسلا مبشرين ومنذرين لئلا يكون
لئلا يكون للناس على الله حجة بعد الرسل وكان الله عزيزا حكيما ও সংবাদবাহী সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ কৰাৰ সুবিধা নাথাকে আৰু আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময় لكن الله يشهد بما أنزل إليك أنزله بعلمه والملائكة يشهدون وكفى بالله شهيدا কিন্তু আল্লাহে তোমাৰ প্ৰতি যে অৱতীৰ্ণ কৰিছে তেওঁ নিজেই তাৰ সাক্ষী তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজৰ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষী দিছে যদিও সাক্ষীৰূপে আল্লাহে যথেষ্ট إن الذين كفروا وصدوا عن سبيل الله قد ضلوا ضلالا بعيدا নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে সিহঁতে নিশ্চিতৰূপে ভীষণভাৱে পথভ্ৰষ্ট হৈছে إن الذين كفروا وظلموا لم يكن الله ليغفر لهم ولا ليهديهم طريقا নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু অন্যায় অত্যাচাৰ কৰিছে আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখাব إلا طريق جهنم خالدين فيها أبدا وكان ذلك على الله يسيرا কেৱল জাহান্নামৰ পথৰ বাহিৰে তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ يا أيها الناس قد جاءكم الرسول بالحق من ربكم فآمنوا خيرا لكم হে মানৱ জাতি নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে এতেকে তোমালোকৰ ইমানখন কৰা এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ'ব وإن تكفروا فإن لله ما في السماوات والأرض وكان الله عليما حكيما আনহাতে যদি তোমালোকে কুফৰি কৰা তেন্তে জানি থোৱা আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় يا أهل الكتاب لا تغلوا في دينكم ولا تقولوا على الله إلا الحق হে আহলে কিতাব তোমালোকে নিজৰ ধৰ্মত গুণ নকৰিবা অৰ্থাৎ সীমালংঘন নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নকবা إنما المسيح عيسى ابن مريم رسول الله وكلمته ألقاها إلى مريم وروح منه فآمنوا بالله ورسله ولا تقولوا ثلاثة মাৰিয়ামৰ পুত্ৰ ঈসা মসীহ আল্লাহৰ কেৱল এজন ৰাছুলহে আৰু তেওঁৰ বাণী যিটো তেওঁ মাৰিয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ইমান পোষণ কৰা আৰু আল্লাহক তিনি বুলি নকবা এনে উক্তি পৰিত্যাগ কৰা انتهوا خيرا لكم إنما الله إله واحد سبحانه أن يكون له ولد له ما في السماوات وما في الأرض وكفى بالله وكيلا এইটোৱে হৈছে তোমালোকৰ বাবে কল্যাণকৰ আল্লাহে হৈছে একমাত্ৰ ইলাহ তেওঁৰ সন্তান আছে এনে কথাৰ পৰা তেওঁ পবিত্ৰ আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু কৰ্মবিধায়ক ৰূপে আল্লাহে যথেষ্ট لن يستنكف المسيح أن يكون عبدا لله ولا الملائكة المقربون ومن يستنكف عن عبادته ويستكبر فسيحشرهم إليه جميعا মসীহে আল্লাহৰ বান্দাসকলক কেতিয়াও তাচ্ছিল্যবোধ নকৰে আৰু ঘনিষ্ঠ ফিৰিস্তাসকলেও নকৰে দৰাচলতে যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰে আৰু অহংকাৰ কৰে তেওঁ সিহঁত আটাইকে শীঘ্ৰেই তেওঁৰ ওচৰত একত্ৰিত কৰিব فأما الذين آمنوا وعملوا الصالحات فيوفيهم أجورهم ويزيدهم من فضله
আনহাতে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক তেওঁলোকৰ পুৰস্কাৰ পৰিপূৰ্ণৰূপে প্ৰদান কৰিব, লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। وأما الذين استنكفوا واستكبروا فيعذبهم عذابا أليما ولا يجدون لهم من دون الله وليا ولا نصيرا। আনহাতে যিসকলে আল্লাহৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে সিহঁতক তেওঁ কষ্ট দেওয়া শাস্তি বিহিব। আল্লাহৰ বাহিৰে সিহঁতে কোনো অভিভাৱক আৰু সহায়ক নাপাব। يا أيها الناس قد جاءكم برهان من ربكم وأنزلنا إليكم نورا مبينا। হে মানৱ জাতি, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ। فأما الذين آمنوا بالله واعتصموا به فسيدخلهم في رحمة منه وفضل ويهديهم إليه صراطا مستقيما। এতেকে যিসকলে আল্লাহৰ প্ৰতি ইমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে আল্লাহে তেওঁলোকক নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু তেওঁলোকক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব। يستفتونك قل الله يفتيكم في الكلالة إن امرؤ هلك ليس له ولد وله أخت فلها نصف ما ترك وهو يرثها إن لم يكن لها ولد। মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে, কোৱা পিতৃ মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে। কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ যদি এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ লাভ কৰিব। আৰু যদি কোনো মৃত নাৰী সন্তানহীনা হয় তেনেহ'লে তাইৰ ভায়েক বা ককায়ে তাইৰ উত্তৰাধিকাৰী হ'ব। فإن كانت اثنتين فلهما الثلثان مما ترك وإن كانوا إخوة رجالا ونساء فللذكر مثل حظ الأنثيين। এইদৰে যদি দুজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাইহঁতে তাৰ পৰিত্যক্ত সম্পত্তিৰ 3 ভাগৰ 2 ভাগ লাভ কৰিব। আৰু যদি কেইবাজনো ভাই ককাই বা বাই ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। يبين الله لكم أن تضلوا والله بكل شيء عليم। তোমালোকে পথভ্ৰষ্ট হবা এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে। জানি থোৱা আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।